আজি জুবিন গাৰ্গৰ হত্যাৰ বিচাৰ প্ৰক্ৰিয়াৰ গুৰুত্বপূৰ্ণ দিন 7 অভিযুক্তৰ বিৰুদ্ধে কৰা হয় সাৰ্চ ফ্ৰেম ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতে অনুমতি দিয়ে সাৰ্চ ফ্ৰেমৰ 8 জুনৰ পৰা প্ৰতিদিনে আদালতত আৰম্ভ হ'ব বিচাৰ প্ৰক্ৰিয়া সাক্ষীৰ বাবেও দিন ধাৰ্য কৰা হৈছে 8 জুন বিএনএছএছৰ 36, 37 আৰু 38 ধাৰাৰ অধীনত চলিব বিচাৰ প্ৰক্ৰিয়া আৰক্ষীৰ তদন্তত সন্তুষ্ট আদালত 29 মেত শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিনৰ ৰায় দিয়াৰ সম্ভাৱনা এই ঘটনাটোত হত্যাৰ অভিযোগ নস্যাৎ কৰিছে 7 অভিযুক্তই আদালতৰ শুনানিক লৈ সুখী গৰিমা শইকীয়া গাৰ্গ অভিযুক্তই কঠোৰতম শাস্তি পোৱাটো বিচাৰে গৰিমা শইকীয়া গাৰ্গে আদালতে বিচাৰিলে 394 জন সাক্ষীয়ে সাক্ষ্য দিব লাগিব আদালতত বিচাৰ প্ৰক্ৰিয়া দীঘলীয়া হ'ব আমি ধৈৰ্য ধৰিব লাগিব জুবিন গাৰ্গৰ লগত সকলো আছে সেয়ে জুবিন গাৰ্গে ন্যায় পাবই এই ধৰণে মন্তব্য আগবঢ়াইছে আমি যেনেদৰে আশা কৰিছিলোঁ আৰু বিশ্বাস আস্থা ৰাখিছিলোঁ মহামান্য আদালতৰ ওপৰত সেইমতে আমি সকলো ৰায়দান পাইছোঁ আৰু আজি মই সোমাওঁতেও আপোনালোকে সোধোতে মই সেইটোৱে কথা কৈছিলোঁ যে ভগৱান যাৰ সত্যৰ পক্ষতে থাকিব আৰু সেই ধৰণে আমি বিচাৰ পাইছোঁ আমাৰ সুদক্ষ প্ৰজিকিউশ্যন টিমে তেওঁলোকে খুব শক্তিৰে তেওঁলোকে যুঁজিছে আৰু যিখিনি তেওঁলোকে প্ৰতিষ্ঠা কৰিব লাগে সেইমতে আগবাঢ়ি গৈছে আমি বিচৰা মতে সেইকাৰণে আমি খুব আশাবাদী এতিয়া আৰু বিশ্বাস ৰাখিছোঁ আস্থা ৰাখিছোঁ ন্যায় ব্যৱস্থাৰ ওপৰত আমি ন্যায় পামেই যিখিনি দোষী আছে যিখিনি চৰম শাস্তি যেনেকৈ পাব লাগে যি বুলি অসমৰ সমগ্ৰ ৰাইজে আশা কৰিছে সেই ধৰণে আগবাঢ়িব আৰু SRG দক্ষ অফিচাৰসকলে যিদৰে ইনভেষ্টিগেশ্যন কৰিছিলে সেইমতে আজি সকলোবোৰ ধাৰা যিদৰে আগতে লগোৱা হৈছিলে সেই ধাৰা অব্যাহত ৰাখিছে সেইমতে আগবাঢ়িব এতিয়া বিচাৰ কাৰ্য আৰু যেনেদৰে কামৰাজ ছাৰে কৈছে যে 8 জুনৰ পৰা সাক্ষী সেই প্ৰক্ৰিয়া আৰম্ভ হ'ব গতিকে অতি শীঘ্ৰে মই ভাবোঁ খুব সোনকালে সাক্ষী প্ৰক্ৰিয়া আৰু সাক্ষী অৱশ্যে অতি বহুত বেছি কাৰণ 394 জনৰ ভিতৰত হয়তো তেওঁলোকে সম্পূৰ্ণ সাক্ষী নামাতিবও পাৰে কিন্তু যিখিনি প্ৰয়োজন সেইখিনি তেওঁলোকে মাতিব গতিকে এই প্ৰক্ৰিয়াটো অলপ দীঘলীয়া হ'ব আমি ধৈৰ্যৰে বাট চাম আস্থাৰে আশাৰে পুনৰ বাট চাম আৰু ভগৱান আমাৰ লগত থাকিব ন্যায় ব্যৱস্থা আমাক উচিত ন্যায় দিব সেইটো আমি আশা কৰিছোঁ আৰু দোষীয়ে চৰম শাস্তি পাবই উচিত শাস্তি পাব 2, 3 আমাৰ যিকেইজন আছিল অল দ্য একিউজেছ এতিয়া শ্যামকানু সিদ্ধাৰ্থ শেখৰ অমৃত বাবা দে হেভ বিন প্ৰডিউচ এজ গিল্টি যিকেইজন ধাৰা সব ধাৰা লগাই দিছে প্লাছ সন্দীপনৰ যিটো একিউজ তেওঁ যিটো ধাৰা লগাইছে মানে নেগলিজেঞ্চ এভৰিথিং জানি শুনি জানিছে এণ্ড আৰু আমাৰ বৰা আৰু হেৰিৰ বৈশ্যৰ মানে পইচা হেণ্ডলিং মিছপেণ্ডিং চ' হেৰিখিনি হৈ গৈছে তো এভৰিথিং আমাৰ পিনৰ পৰাতো ধাৰাকেইটা ভালেই বেষ্ট ষ্ট্ৰং চ' সেইমতে দে আৰ গিল্টি অল দ্য গিল্টি ধাৰা জাজ বিন ডান চ' এতিয়া 8 তাৰিখৰ পৰা এতিয়া গোটেই আমাৰ ট্ৰায়েল ষ্টাৰ্ট হ'ব অল দ্য ট্ৰায়েল উইল ষ্টাৰ্ট ফ্ৰম দ্য 8 এণ্ড তাতে উইটনেছবোৰ আহিব এতিয়া মেইন মই ভাবোঁ এতিয়া সেই তাতে আমাৰ উইটনেছৰ ওপৰত যিমানখিনি এতিয়া তেওঁলোকৰ হ'ব আমাৰ এতিয়াহে আচল কথাখিনি ওলাব তাৰমানে যে কিমানখিনি আমি আমাৰ পিনৰ পৰা প্ৰুভ কৰিব পাৰিম আমি ধাৰাখিনি যেতিয়া লগাইছে ধাৰাখিনি কিমানখিনি আমি প্ৰুভ কৰিব পাৰিম চ' এভৰিথিং উইল বি ডান চ' হোপফুলি ফিংগাৰ ক্ৰছ আমিতো এভৰিথিং এতিয়ালৈকে পজিটিভে দেখিছোঁ এভৰিথিং ইজ ষ্ট্ৰং আৰু এতিয়া মেইন কথা তাকে আমাৰ আজি অনাৰেবল জাজে তাকে কৈছে কাৰণ উইটনেছ বহুত আছে চ' এতিয়া SIT আৰু আমাৰ টিমখিনিয়ে মিলি পেলাই কিমান জল্দি কিমান সোনকালে উইটনেছখিনি আনিব পাৰে সেইমতে কেছটো সোনকালে হ'ব চ' তেওঁলোকে কৈছে যে যিমান পাৰে আপোনালোকে আগতে ৰেডি কৰি থৈ দিয়ক য়েছ ডেফিনেটলি উই হোপ মিনছ উই আৰ 120% ৰেকাৰিং জুবিন গাৰ্গ হেজ টু গেট জাষ্টিছ দেৰ ইজ ন' আদাৰ অপশ্যন চ' এণ্ড দেট উইল বি ডান এণ্ড টিল নাও এভৰিথিং ইজ গোয়িং ভেৰি স্মুথলি and it's going very strongly from our law side and the SIT, all the reports that we've seen. So hopefully now the trial will start. So say now the main part is going to start because the witnesses is going to come. আৰু তাৰ ওপৰত মইতো একদম ফুল আশা মইতো সদায় গৈ আছোঁ মানে এই কথাটোত কেতিয়াও মানে জুবিন গাৰ্গৰ হত্যাকাৰী বাচাটোতো এইটো ইম্পচিবল কথা এইটো আজি যদি হত্যাকাৰী যদি ইন'চেণ্ট হ'ব পাৰে তে পৃথিৱীত যদি জুবিন গাৰ্গৰ হত্যাকাৰী ইমানখিনি যদি আমাৰ প্ৰুফ ইমানখিনি এভিডেঞ্চ দিয়াৰ পিছত যদি জুবিন গাৰ্গৰ হত্যাকাৰীয়ে শাস্তি নাপায় তে পৃথিৱীত হত্যাটো চবতকৈ ইজি বস্তু হৈ যাব পৃথিৱীত যদি জুবিন গাৰ্গৰ হত্যাকাৰী বাচি যাব পাৰে তেনেহ'লে পৃথিৱীত হত্যাটোৱে চবতকৈ মানে ইজিয়েষ্ট বস্তু হ'ব পৃথিৱীত মানে কোনো ভয়ে নকৰা হ'ব ল ক্ৰাইমৰ ওপৰত মানুহে ভয়টো নাইকিয়া হ'ব চ' সেইকাৰণে 100% বিশ্বাস আছে আৰু মই কৈছোঁ ন ওপৰলাটো আছেই সেইকাৰণে লাগি থাকিব জামিন আবেদনৰ শুনানি আছিলে তাত কিন্তু এটা অধিবক্তাসকলে যুক্তি দিছে যে যদি তেওঁক বেল দিয়া হয় তেন্তে তেওঁ বাহিৰলৈও গুচি যাব পাৰে গতিকে তাৰমানে যোৱাৰ সম্ভাৱনা যেনেদৰে মালয়েছিয়া গুচি গৈছে সেইকাৰণে এবাৰে যে মানুহে কয় এবাৰ চুৰ কৰাৰ পিছত তেওঁ যদি আকৌ এবাৰ পলাব জেলৰ পৰা
কাৰণ তেওঁ গোটেইখিনি কেছ জনাৰ পিছত তেওঁ মালয়েছিয়াত অকল তেওঁ যোৱা নাই, লগত ৱাইফো গৈছে। চ' তেওঁ মোৰ এটাই প্ৰশ্ন হৈছে, তুমি যদি চুৰ নহয় পলাইছা কিয়? আজি অনাৰেবল ফাৰ্ষ্ট ট্ৰেক কোৰ্ট শৰ্মিলা ভূঞাই মেডামে চাৰ্জ গোটেইখিনি শুনি আজি সন্তুষ্ট হৈ দুই পক্ষৰ আৰ্গুমেণ্টত তেওঁ আমাৰ আছামীবিলাকৰ এগেইনষ্টে ভেৰিয়াছ ছেকশ্যনছত চাৰ্জ ফ্ৰেম কৰিলে মানে অৰ্থাৎ অহা তাৰিখৰ পৰা 8 জুনৰ পৰা তেওঁ দিন ধাৰ্য কৰিছে সাক্ষীৰ কাৰণে। এতিয়া আচল কেছটো চলিব, ট্ৰায়েল হয় বুলি কয়, সেইখিনি ট্ৰায়েল 8 তাৰিখৰ পৰা চলিব। আজিৰ পৰা আৰু কোনো ধৰণৰ আৰু মিছলেনিয়াছ হিয়াৰিং নাই, এতিয়া ডাইৰেক্ট আমি সাক্ষী লৈ যাম। 8 তাৰিখৰ পৰা দিন ধাৰ্য কৰা হৈছে, ডেইলি চলিব আৰু সেইমতে আমাক ডাইৰেকশ্যনো দিছে যে আমি যাতে সাক্ষীখিনি একেলগে লিষ্টখন দি দিওঁ, অনাৰেবল কোৰ্টে সাক্ষীখিনি সেইমতে মাতিব। চ' আজি এতিয়া চাৰ্জ ফ্ৰেম কৰিলে এগেইনষ্ট অল দ্য একিউজ পাৰ্চনছ 36, 37, 38 BNSS। 36টো হয় whenever an act is criminal only by reason of it being done with criminal knowledge or intention is done by several persons। তাৰপিছত কিছুমান এগেইনষ্টত কনস্পিৰেচিও আছিল, সন্দীপন গাৰ্গৰ এগেইনষ্টে কনস্পিৰেচিটো নাই, বাকীবিলাকৰ এগেইনষ্টে কনস্পিৰেচি আছিল আৰু যাৰ যি ওপৰত চাৰ্জশ্বিটখন দিয়া হৈছিল সেইমতে কোৰ্টে সন্তুষ্ট হৈ আজি চবৰে এগেইনষ্টে চাৰ্জশ্বিটত দিয়া ধাৰা মতেই চাৰ্জ ফ্ৰেম কৰিছে। অৰ্থাৎ পুলিচে ইনভেষ্টিগেশ্যন কৰাখিনি ঠিকে পাইছে, সেইকাৰণে চাৰ্জটো ফ্ৰেম কৰিছে আৰু আমাকো শুনিছিল, দুই পক্ষকো সেই পক্ষকো শুনিছিল, অৰ্থাৎ দুই পক্ষক শুনিয়ে চাৰ্জটো ফ্ৰেম কৰিছে আৰু আজি জেলত তেওঁলোকক ৰেড অভাৰ কৰি দিছে যে আপোনালোকৰ এগেইনষ্টে এই চাৰ্জ ফ্ৰেম কৰা হ'ল, আপোনালোকে দুখ স্বীকাৰ কৰে নে নকৰে। তেওঁ অনাৰেবল কোৰ্টত তেওঁলোকে উত্তৰ দিলে যে আমি দুখ স্বীকাৰ নকৰোঁ, আমি ট্ৰায়েলৰ কাৰণে প্ৰস্তুত আছোঁ, আমাৰ এগেইনষ্টে ট্ৰায়েল চলিব লাগে। সেইকাৰণে অহা ডেটটো ধাৰ্য কৰিছে 8 জুন। এণ্ড মোৰ নহয়, সেইটোৰ লগত কোনো চব চাৰ্জ ফ্ৰেম ইজ এ ডিফাৰেণ্ট পেৰামিটাৰ আৰু বেইলটো ডিফাৰেণ্ট কেটেগৰী। তো এতিয়া চাৰ্জৰ অৰ্ডাৰটো বাইদেউ 28 তাৰিখে দিয়া আছিল, যিহেতু বকৰিদৰ বন্ধটো ঘোষণা কৰিলে সেইকাৰণে মষ্ট প্ৰবলি 29 তাৰিখত দিব। কাৰণ আজি বাইদেউক একো ইংগিত দিয়া নাই, হয়তো 3টা বজাত তেওঁ যেতিয়া কোৰ্টৰ অৰ্ডাৰটো দিব মেমে, তেতিয়া আমি চাম যে তেওঁ সেইটো কি দিন আকৌ পুনৰ ধাৰ্য কৰিছে। সাক্ষী প্ৰক্ৰিয়া ফুল্লি আৰম্ভ হ'ব। আমাক লিষ্ট দিব দিছে আৰু সঘনে বেছিকৈ সাক্ষী মাতিব দিছে আৰু লিষ্ট অফ উইটনেছখনো আছামীবিলাকক দিব কৈছে। তো আমি তেওঁ কৈছে যিহেতু উইল এবাইড বাই। 8 তাৰিখে দিন ধাৰ্য কৰিছে সাক্ষীৰ পৰা। এতিয়া নন ষ্টপ সাক্ষী 8 তাৰিখৰ পৰা আৰম্ভ হ'ব। আছে আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।